কক 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 কক। মানুহটো কি হৈছে নে তোৰ? কি মুৰ্গীৰ মাত দি আছা? কক 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 কক। এই বুঢ়াই এখন কি নাটক কৰি আছে? বুঢ়াইচোন মালটো খোৱা নাই। কি হ'ব ধৰিছে মানে বুঢ়াৰ লগত? অহাৰ পৰা 20টামান কণীয়ে পাৰিলহি। কিহে বাগলাইনি বাইদেউ? বাগলাই দে ঠিকে আছে না? কিনো ঠিকে থাকিব, একো ঠিকে নাই বুঢ়াই। কক 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 কক। হাও ইয়াৰ আৰু কি হ'ল? কিয় মুৰ্গীৰ মাত দি আছে? সেইটো আহাৰ পৰা বুঢ়াই কণীও পাৰিল 20টামান। আৰু ভাত চাতো নাখায়, চাউল আৰু ধান দিলেহে খায় অকল। কিবা হ'ল, ডক্টৰ তাত নিব লাগিব নেকি? চেছ দে ঘণ্টা। বুঢ়াৰ তাত মুৰ্গীৰ লিভাৰ লগৰ কাৰণে এনে কৈছি বোধ হয়। কিনো ভাবব ধৰলি ভেকো, কিবা নক কিয়? বাগলাই নিদিওঁ, মই পিছত আহিম ৰ, মোৰ বিৰাট হাগা লাগছি হে। দে যা, উপায় নাই আৰু বুঢ়াক ডক্টৰ তাতে লৈ যাওঁ ৰ। কি হলে বৰ লেবেল দি গৈছিলি দেখোন, আৰু কিয় আহিছা মোৰ তাত এতিয়া? নকব দিয়ক ছাৰ, বুঢ়াৰ লগত বেলেগ বেলেগ ঘটনা ঘটব ধৰছে। এইগিলা নাজনো, যায় পৰা জল্দি জল্দি। মই আগতে কৈছিলো নাচা বুলি, তহঁতৰ ডক্টৰক দেখোগে। ছাৰ শুনকচোন আগত কথাটো। দে ক কি হ'ল ক? মানে ছাৰ, ঘৰত যোৱাৰ পৰা সি মানে কণীয়ে পাৰি আছে অকল। আৰু তাৰপিছত কথা চথা নকয়, অকল মুৰ্গী মাত দি থাকে আৰু এনেকে থাকে। তাক চাউল আৰু ধান দিলেহে খায়, ভাত চাত একো নাখায়। কক 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 কক। কি কয়, সঁচা না মিছা? মিছা আৰু কিয় কম ছাৰ, সি দেখছে না নাই, সি মুৰ্গীৰ মাত দি আছে। মাল চাল খাইছি বোধ হয়, আৰু খাই পেলাই এইগিলা নটেংকি কৰি আছে কিজানি সি। নাইহে ছাৰ, বিশ্বাস কৰক, মই সেইখন বেপাৰে বাদ দিছো ঘৰত আৰু সিও নাখাওঁ বুলি কৈছে আৰু কণী একেবাৰে 20টামান পাৰিলে সি। ভালে হৈছে যা, বুঢ়াই ভাল থাকলি মালহে খালা হয়। তাত কি আৰু, তোক লাভে দি আছে, কণী পাৰি আছে, আৰু কি লাগে? তই এখন বেপাৰ বাদ দিলি, কণীৰ বেপাৰখন আৰম্ভ কৰ। হয় দেখোন হে ছাৰ, আপুনি ঠিকে কৈছে দেখোন, একদিনতে 10টামান কণী পাৰি। মোৰ দেখোন লাইফ বনি যাব দেখোন। সেইকাৰণে কৈছো, লৈ যা তাক কণী পাৰবা দি পুৰা, আৰু উমনিও দিবি তাক, তেতিয়া মুৰ্গীৰ পোৱালি ডাঙৰ কৰি বেচবাও পাৰিবি। ছাৰ মজা দেখোন কক 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 কক। সি কণী পাৰব বোধ হয়, যা লৈ যা ঘৰত তাক। খৰচাও নাই তোৰ, কেইটামান ধান চাউল দিলি হৈ যাব তাক। হয় দিয়ক ছাৰ, পুৰা এনে ভাল হলি সি মালে খাব হ'ব কৰি। যা এতিয়া লৈ যা তাক। হ'ব দিয়ক ছাৰ, যাম দিয়ক। কি যে নহয় বস্তুগিলা দেখা পোৱা হৈছো, মানুহেও দিবা পাৰে না। মাই বিৰাট ভোক লাগছে, ভাতিছে নাই? হৈছিয়া মাৰা আহি। দে বাৰ, মই যাই আছো দে। ঘণ্টা তামাম ভোক লাগছে আজি। ঘণ্টা ডিমা বনাইছে আজি। ডিমা কেইটা বৰ ডাঙৰ ডাঙৰ ডিমা। বঢ়িয়া লাগছে দে খাই। মাই ডিমাৰ আঞ্জা বঢ়িয়া হৈছে দে। মজা লাগছে। আজি কিন্তু ডিমাৰ আঞ্জা বঢ়িয়া বনাইছা, আৰু ডিমা কেইটা ইমান ডাঙৰ ডাঙৰ ক'ৰ পৰা আনছা তই জন্মই লৈছা খাবা কাৰণে? কাম বনটো নাই, তালে লাজ নাপা, তই বাগলানি তিৰি হৈ পেলাই কণী বেপাৰ আৰম্ভ কৰছি। তই কি ঘণ্টা কৰিব পাৰিছা? তাই আজিকালি মদৰ বেপাৰ বাদ দিছে বোলে, আজিকালি কণী বেপাৰ কৰে তাই। কিনো কয় মানে, কণী কি বাগলানিৰ পৰাই ৰাখছা নেকি? তাইৰ পৰাই ৰাখছোতো, তাই কম দামতো দিয়ে আৰু সদায় দিব বোলে। ঘণ্টা চেছ দে, মই পাছ পাইছি কুকুৰটোৱে, বৰ খাবা কাৰণে জানিব লৈছে কুকুৰে। মই চেছ দে, বাগলাৰি পাৰা কণী খালো মই। ঘণ্টা ঘৰত আৰু মৰি গেলেও কণী নাখাওঁ আৰু মই। বাগলাৰি পাৰা কণী খাব লগা হ'ল মোৰ। ভানু, ঘৰত আছ নে তই? কেটকেটি চোন, ইমান দিনৰ মূৰত আহিছ। হ'ব দেচোন, অহাৰ লগে লগে কেটকেটি কৰি জোকাব নালাগে তই। বাবুতো চুলি খিনি নাহিলে চোন, টাওলাই হৈ থাকিলে। কথা ভালকে কবি, কাক তই টাওলা কব আহিছ? এইটো মোৰ ছাল হয়। জানো দে গতে, তোৰ ছাল নে কি সেইটো। চুলিত পোক লগাটো ভাল হোৱা নাই কিজানি, সেইকাৰণে টাওলা কৰি থৈ দিছে মায়েৰে। হয় দে, কিনো কৰিম, পোক লগাটো তাৰ ভালে হোৱা নাই, ইমান দেখাই আছো ডক্তৰক। মা, মই কিন্তু গুচি যাম, মই নাথাকিম ইয়াত, মোক জোকাইছে অহাৰ লগে লগে। পগলাটো, আন্টিটো এনে জোকাইছে আৰু, মোৰ লগৰী হয় ন। দে ভিতৰলৈকে। আজি কিন্তু আমি নাযাওঁ, আজি থকাকে আহিছো। ইয়াৰো মানে পৰীক্ষা চৰীক্ষা শেষ হ'ল ন। ঘণ্টা আজি দেখোন থাকলে দিগদাৰ হ'ব। বুঢ়াক দেখা পালে দেখোন লাজ পাই মৰব লাগব মই এই লগত। কিনো ভাবিব ধৰিলি, বল ভিতৰলৈকে। আহ। বুঢ়াকো অমৃত দিলো, আকৌ আজি কি টাইমত যে আহিলে। বুঢ়াক দেখিলে একেবাৰে সৰ্বনাশে হব। এইটো মোৰ একদম আহিব নিদো সিহঁতক। কিনো খুৱাম সিহঁতক, বুঢ়াৰে কণীৰে আঞ্জা এটা বনাই খুৱাম। মই কিবা এটা বেলেগ বনাই খাই দিম। তহঁতৰনো ঘৰটো কেনেকুৱা, থাকিব এখন বিচনাও নাই। এতিয়া দিনতো মানুহ এনেকে থাকে নে বাৰু? নাই কিনিম অলপ পইচা পাতি দিগদাৰ হৈছে নহয়। দে বাকী জুৰেৰে ক'ত গৈছে তোৰ? সি নাই সি গুৱাহাটীতে গৈছে কিবা কামত। হয় নেকি? দে ভাত খিনি খা। দে হ'ব দে, খাম দে। তই খালিয়ে নাই? মই খাম দে, তহঁতে খাই লচোন আগত। হ'ব দে। বাবু খা। মোক এটা ডিম দিলে নহব, মোক 3টা ডিম দিব লাগিব। 3টা নহয় বাবু, যিমান লাগে সিমানে ডিম পাবা দিয়া। হ'ব দে, লৈ আন যা। আগতে এইটো খাচোন, তাৰপিছত খাবি। একো নাই দে, খাওক দে। খা তহঁতে। কেনেকুৱা হৈছে আঞ্জা, ভাল হৈছে নে?
ভাল হৈছে দে কিন্তু ৰুমবিলাক অকমান ভালদৰে চাফা কৰি ৰাখিব লাগে ইমান লেতেৰা কৰি থৈছা হ'ব দে ইমান লেবেল দিব নালাগে তইও তোৰো গিৰিয়েৰে মাছৰ দোকানহে দিয়ে তাতে মই গম পাওঁ দে গুৱাহাটীত থাকো বুলি একেবাৰে নিজকে কি বুলি ভাব তই সৰুৰ পৰা তোৰ এইবিলাক কথা কাৰণে তোক মই বেয়া পাওঁ দেচোন গুৱাহাটীত ভাড়া ঘৰতে থাক তই মাছৰ দোকান দিলেও এজন ল'ৰা ৰাখিছে নহয় মাছ কটা কৰি আগতেহে তেখেতে নিজে কাটিছিল ইমান হলেও মালিক ন তেখেতে দোকানৰ হ'ব দে ফুটপাথৰ দোকানৰ কোনো মালিক নাথাকে আৰু দে হ'ব দে মৰতি ইমান খং কৰিব লাগে নেকি তই খং উঠাইছ দে বাবু ক'ত গ'ল সি খাই লৈ পেচাব পৰিব গৈছে এইটো কেনেকা মানুহ চোন কণীৰ ওপৰত বহি আছে মুৰ্গীৰ নিচিনা খুৰা আপুনি কণীৰ ওপৰত কিয় বহি আছে কেনেকুৱা কৰিছে মুৰ্গী মাত দিয়ে কক 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 মা এইটো ভূত চাগে মই পলাও মা মই ইয়াত নাথাকো ইয়াতে ভূত আছে কি হ'ল নো তোৰ কিয় কান্দি কান্দি আহিছ আন্টিহঁতৰ এটা ৰুমত সোমাই গৈছিলো মই তাতে এটা মানুহ কণীৰ ওপৰত বহি আছে আৰু মই যোৱাৰ লগে মুৰ্গীৰ নিচিনা মাতিছে ভূত চুত চাগে মোৰ ভয় লাগিছে মা মই নাথাকো ইয়াত কোনফালে বলচোন মোক লৈ বল এনে কৈছে দেই একো ভূত চুত নাই এনে ভয় খাইছে চাগে আমাৰ ই এনে নকয় মই চাব লাগিব মা বলা মই দেখাই নালাগে যাব একো নাই একো নহয় মই চাই আহো নালাগে বুলি কৈছো নে যাব তোক মোৰ ডিঙিত ধৰিলি ধৰিম তোক যাব মানা কৰিছো নাই মই মানে তই ঘৰত ভূত চুত পুহি ৰাখিছ সেইকাৰণে তোৰ ঘৰটো এনেকুৱা বাবু পলা ইয়াত থাকিব নোৱাৰ ইয়াত ভূত পুহি ৰাখিছে যা নালগে থাকবা যা পুহিছো যা ভূত তাতে কি হ'ল তোৰ বাবু পলা কথা কলি নুশুনে বুঢ়াক তাতে উমনি দি থৈ দিছো বুজি পাব লাগে না বাদ দে এনে তোৰ যিহে লেবেল নাথাকিলে একো নহয় যা বাগলাই দা মাল খাই ফিটিং হৈ আছে নেকি নাই পুৱাই পুৱাই কক 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 কি হলে পাগলা হলে নেকি মাল খাই পেলাই কি মুৰ্গীৰ নিচিনা মাতবা ধৰছ তই ৰনটো চোন কৰ পৰা আহিলি তই মই এটা বিশেষ সকামতে আহিছিলো এই বাগলাই দে মোৰ পৰা 1000 টকা এটা লৈছিল আজি একমাহ মানে হল দিয়াই নাই দেখোন তাকে সুধবা আহিছিলো কিয় বা দিবা পাৰা নাই আৰু বাগলাই দাৰ কি হৈছে মুৰ্গীৰ নিচিনা মাতি আছে যে নাই একো হোৱা নাই একো নাই মাল খাই আহি ফিটিং হৈ আছে যা ষ্টেচনৰ পৰা কক 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 দে দিম যা কেইদিনমান পিছত ময়ে দি আছো যে 1000 টকাটো তোক হ'ব দে ঘণ্টা কেছটো কি খেদি দিয়াৰ লগে গুচিও গেল কিবা এটা গড়বড় হৈছি ঘণ্টা মোৰ ৰনটো হয় ওলাই এৰিম দে মই যাই থাকো দে যাবি বাপৰে কিবাকে বাচিলো নহলে থৰতে পৰি মৰিলো হয় মই ইয়াত যদি কণী বেছি থকা বুলি মানুহে গম পায় মোকতো সোধাই নেৰব ইগলাখানে কৰি আছে হেতে কি কণী পাৰা চাৰা কথা কৈ আছে কিবা এটা গড়বড় আছে কালিও আহি মনে মনে চুপা দি থাকিম ঘণ্টা কি কেছে কণীৰ ওপৰত বহি আছে ই ই কণী পাৰিল বোধ লৈ আন তাই আহি আছে চুপাই দিওঁ বা ইচোন সদায় সদায় ডাঙৰ ডাঙৰ কণী দিব ধৰিছে ইগলাখানে কৰি আছে মানে হেতে তই মানে গাঁৱত গিৰেৰে পাৰা কণী মাখা বেছি আছা নহয় ৰনটো মই কিনি আনি পেলাই বেচো চুপ একদম চুপ মই চব শুনা পাইছো চব দেখাও পাইছো কি হৈছে ইয়াৰ কিহৰ কাৰণে কণী পাৰা কৈছে সঁচা কথা ক চাৰিখন বেয়া কাম কৰি আছে তই ই পাৰা কণী মানুহ খুৱাই আছা ৰনটো তোক মই 2000 টকা মান দিম দে তোক 1000 টকা দিবা আছে নহয় মই 2000 টকা দিম দে কাকো নকবি ভাই পইচাৰ লোভ দিবা আহিছা মোক মই ইটাই তালুকদাৰ পুলিচৰ তাত যাম জেলৰ ভাত খাবা লাগব তই গিৰেৰে কিবা কৰি পেলাই তই মুৰ্গী বনাই থৈ দিছা চাই থাক এতিয়া মই কি কৰো ৰনটো নকবি কাকো চেফ দে মই মৰিলো প্ৰথমে চাৰখিনি কওকচোন শুনক মই কৈ আছো মানে কি হ'ল তাই গিৰেকৰ মানে একদম অৱস্থা নাই মানে লিভাৰ একদম পুৰি চাই হৈ গৈছে আৰু তাৰ বাচা আশা একেবাৰে নাছিল মই ক'লো বাহিৰত তাক ট্ৰিটমেণ্ট কৰিব লাগিব 50-60 লাখ টকা লাগব কিন্তু তাই বোলে নৰে বোলে ট্ৰিটমেণ্ট কৰিব তাৰপিছত মোক ই এটা লিভাৰ আনি দিছে কুকুৰৰ লিভাৰ নে কি হ'ল লিভাৰ মই সেইটো নাজানো মই লগাই দিব লাগে লগাই দিছো কিন্তু তাৰপিছত কিন্তু বুঢ়াই ভাল পাইছে কিন্তু ইটাই বোলে বুঢ়াই বোলে কণী পাৰে মুৰ্গীৰ নিচিনা বোলে উমনিও লয় বাকী আৰু মই একো নাজানো আচ্ছা বাৰু দিয়কচোন হ'ব দে এতিয়া কি তোৰ মই আছা কি লিভাৰ আনিছিলি তই সেইটো মই ব্ৰইলাৰৰ লিভাৰ দিছিলো ব্ৰইলাৰৰ ইমান ডাঙৰ লিভাৰ নাই এটা লিভাৰ নহয় বহুত কেইটা লিভাৰ মই ফেব্ৰিক দি আঠা মাৰি পেলাই জ্বৰাইছো জ্বৰে সিমানখিনি ডাঙৰ কৰছো ফেব্ৰিক দি আঠা মাৰছা তোক কোনে কৰবা দিছিল এইবিলাক মানে মোৰ সিহঁতক লাগি বেয়া লাগছিল গাঁৱৰে মানুহ আছিল না এতিয়া যে সি মুৰ্গীৰ নিচিনা হৈছে গম পাইছা নাই কণীও পাৰে সি গম পাইছো ছাৰ ই আছো তোক জুতি দে এইবাৰ বাগলাই নি তই আউগেয়া তোতকেতো ডাঙৰ কামটো তইহে কৰছা তই গিৰেৰে পাৰা কণী বেলেগত তাত কিয় বেচিছা এইটো বুদ্ধি কিন্তু মোৰ নহয় এইটো ডক্টৰ ছাৰে বুদ্ধি দিছিল মোক মই এনে ফাল্টু মিছা কৈছিলো হ'ব দিয়ক ছাৰ আপুনি জানা শুনা মানুহ এটা এইগিলাখন কথা কৈ কিয় কিন্তু ছাৰ সঁচা কথা এটা কওঁ আমাৰ কিন্তু সি মৰবাই খুজিছিল মৰো অৱস্থাত এই ভাইকই আনি পেলাই সেইটো লিভাৰ ফিটিং কৰি দিয়াৰ পিছত ভাল পাইছি ছাৰ সেইটো কিন্তু সঁচা কথা মই নিজে আচনা হৈ গৈছো এই মুৰ্গীৰ নিচিনা সেনেকে হ'লেও কমচে কম বাচি আছে দেখাটো পাই আছে তাক কিন্তু সিদিনাখন ভেকৈ যদি অকণমান দেৰি কৰিলা হয় 10-20 মিনিটৰ ভিতৰত বুঢ়াই মৰলা হয় সেইটো হিচাপত কিন্তু ভেকক কিন্তু এটা চেলুট দিব লাগে সেইটো হয় অৱশ্যে কথাটো নহয় মইতো ভাবছো মানে এনেকে লিভাৰ চিভাৰ যাৱা মানুহৰ মানে ইয়াকে চিকিৎসা কৰিব দিম বুলি ভাবছো পাৰে আৰু কিছুমান কথা শিকাও দিব তাক হ'ব দিয়ক
ফেকৈ নহ'লে মুঠতে বুঢ়াক মই নাপালে হয়। মই এজন ডক্তৰ হ'লেও মই ভেকক সেইকাৰণে এটা চেলুট দিব বিচাৰোঁ। কমচে কম ভেকৰ কাৰণে এটা জীৱন ৰক্ষা কৰি। আৰু বাগলাই নি কণী পাৰে কিবা পাৰে সেইগিলাখান বস্তু মানুহক নেদবি কিন্তু ভুলতো। হ'ব দিয়ক ছাৰ, নকৰোঁ দিয়ক। দিয়ক এতিয়া আপোনালোকে যাব পাৰে। আৰু ভেকো অল দ্য বেষ্ট, এনেকৈ ভাল ভাল কাম কৰি যা তই। ছাৰ থেংক ইউ। বন্ধুসকল আজিৰ পৰা এইটো কাহিনী সমাপ্ত দিয়ক এতে। আৰু আপোনালোকে আজিকালি মৰম বহুত কম পোৱা হৈছে, নাজানো আপোনালোকে বেয়াই পোৱা হৈছে নেকি। কেতিয়াবা দুটা এটা কাহিনী আপোনালোক অলপ আমনি কৰিব পাৰে, সেইটো বেয়া নাপাব। ৰেগুলাৰ এটা আপোনালোক কাহিনী দি আছো। ভিডিঅ'টো যদি ভাল পায় লাইকটো দিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিয়ক। বাই বাই।